Good morning everyone. Before starting, মই সবকে ৰিকুৱেষ্ট কৰিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে আৰু মোৰ ভিডিঅটো লাইক কৰিবৰ কাৰণে. Now, let's start. So, আজি আমাৰ টপিকটো হৈছে মাইক্ৰোস্পোৰজেনেসিস. আৰু আন্ডাৰ মাইক্ৰোস্পোৰজেনেসিস আজি আমি চাম কেনেকৈ এটা মাইক্ৰোস্পোৰ ডেভেলপ হয়. আৰু সেই মাইক্ৰোস্পোৰটোৱে এটা পলেন গ্ৰেনুলে ফাৰ্দাৰ ডেভেলপ হয়, যোনটো আমি নেক্সট ভিডিঅ'ত চাম. ৰাইট? Now, এইটো হৈছে এটা ডাইথেকাছ এন্থাৰৰ ইন্টাৰনেল স্ট্ৰাকচাৰ, যোনটো আমি লাষ্ট ক্লাছত পঢ়িছিলো, ৰাইট? আৰু আমি দেখিছিলো তাত কেনেকৈ ডিফাৰেণ্ট লেয়াৰ্ছ অফ চেলছ থাকে. ফাৰ্ষ্ট আহিছে আউটাৰমোষ্ট লেয়াৰটো এপিডাৰ্মিছ, তাৰ তলত থাকে এণ্ডোথেচিয়াম, তাৰ তলত থাকে বা বিনিথত থাকে লেয়াৰ অফ চেলছ, দুটা তিনিটা লেয়াৰ অফ চেলছ, যাক আমি মিডল লেয়াৰ বুলি কওঁ. এণ্ড আফটাৰ ডেট আমি দেখিছিলো কেনেকৈ প্ৰত্যেকটো কৰ্নাৰতে এটা এটা চিংগল চাৰ্কুলাৰ ষ্ট্ৰাকচাৰ থাকে. আৰু সেই চাৰ্কুলাৰ ষ্ট্ৰাকচাৰটোক আমি মাইক্ৰোস্পঞ্জিয়াম বুলি কওঁ. মাইক্ৰোস্পঞ্জিয়ামৰ ইনাৰ ফালে এটা লেয়াৰ অফ চেল থাকে, যাক আমি টেপেটাম বুলি কওঁ. আৰু তাৰ পাছত আমি দেখিছিলো ইয়াত বহুত কম্পেক্টলি এৰেঞ্জড হৈ কিছুমান চেলছ থাকে, যাক আমি স্পৰেঞ্জিয়াছ টিস্যু বুলি কওঁ বা আৰ্কিস্পৰিয়াছ চেল. মই ইয়াত অকল স্পৰেঞ্জিয়াছ টিস্যু বুলিয়ে লিখিলো, অকে, বা আৰ্কিস্পৰিয়াল চেলছ বুলিও কোৱা যায়. ৰাইট? নাও ৰিমাইণ্ড কৰিলে ভিডিঅ'টোত, আগৰ ভিডিঅ'টোত মই কৈছিলো যে স্পৰেঞ্জিয়াছ টিস্যুখিনিয়ে পলেন গ্ৰেনুলে ডেভেলপ হয়. কেনেকে হয় সেইটো মই প্ৰত্যেকটো চাৰ্কুলাৰ ষ্ট্ৰাকচাৰ, যোনটো একচুৱেলি এটা মাইক্ৰোস্পৰেঞ্জিয়াম হয়, তাত মই ডেভেলপিং ষ্টেজবিলাক দেখাই গৈ থাকিম. ক্লিয়াৰ? নাও যেতিয়া এই এন্থাৰটো গ্ৰ' হয়, মেচিয়ৰ হয়, তেতিয়া এই মাইক্ৰোস্পঞ্জিয়ামটো, যোনটো এটা চাৰ্কুলাৰ ষ্ট্ৰাকচাৰ, সেইটো ডাঙৰ হৈ যায়. ৰাইট? মই সেই ষ্ট্ৰাকচাৰটো এতিয়া দেখাইছো. এইটো চাৰ্কুলাৰ ষ্ট্ৰাকচাৰটো ডাঙৰ হৈ যায়. এণ্ড টেপেটামটো কিন্তু ইনটেক্ট থাকে. ৰাইট? টেপেটাম লেয়াৰ অফ চেলছ ইনটেক্ট থাকিব. ৰাইট? এইকেইটা হৈছে নিউক্লিয়াই, টেপেটামবোৰ কিউবয়েডাল ষ্ট্ৰাকচাৰ. আৰু যেতিয়া মাইক্ৰোস্পঞ্জিয়ামটো ডাঙৰ হৈ যাব, এই স্পঞ্জিয়াছ টিস্যুখিনি লাহে লাহে ফ্ৰীলি অকুপাইড হ'ব ধৰিব, লাইক গেছ মলিকুলছ. আঁতৰে আঁতৰে থাকিবলৈ ল'ব, চামথিং লাইক দিছ. After some time, এই ফ্ৰীলি অকুপাইড হৈ থকা চেলছখিনি বা আঁতৰে আঁতৰে থকা চেলছখিনি ভিতৰতো কিছুমান চেলছ ডিজেনাৰেট হৈ যাব বা নাইকিয়া হৈ যাব. ৰাইট? চ' মই কিছুমান চেলছ ইয়াৰ পৰা নাইকিয়া কৰি দেখাম. কিছুমান চেলছ ইয়াত নাইকিয়া হৈ যাব, হাতেৰে মোহাৰিছো, নাইকিয়া হৈ যাব. ৰাইট? ক্লিয়াৰ? কিছুমান চেলছ ডিজেনাৰেট হৈ যাব আৰু কিছুমান চেলছ থাকি যাব. সেই থাকি যোৱা চেলছ, প্ৰত্যেকটো থাকি যোৱা চেলছ, ৰিমেইনিং চেলছ বিলাকৰ কেপাচিটি থাকে পলেন গ্ৰেনুলে ডেভেলপ হ'বলৈ. আৰু সেইকাৰণে এই থাকি যোৱা ৰিমেইনিং চেলছ, এভৰি ৰিমেইনিং চেল, থাকি যোৱা প্ৰত্যেকটো চেলকে পলেন মাদাৰ চেল বুলি কয়. পলেন মাদাৰ চেল. পলেন মাদাৰ চেল. মাদাৰ নামটোৱে বুজাইছে যে ই ফাদাৰ ডিভাইড হৈ কিবা এটা দিব. অকে, কিবা এটা ৰাইজ কৰি কিবা এটা প্ৰডাক্ট দিব. নাও পলেন মাদাৰ চেলটো এতিয়া ফাদাৰ মেয়টিক ডিভিজন কৰিব. যেনেকৈ আমি মেগাস্পঞ্জিয়ামত দেখিছিলো মেগাস্পৰ মাদাৰ চেল অভিলিয় আণ্ডাৰৰ, ঠিক সেইদৰে এই পলেন মাদাৰ চেলটোৱেও এটা মেয়টিক ডিভিজন কৰিব. মেয়টিক
division. Right? Now, আমি জানো যে যেতিয়া এটা mitotic division হয়, mitotic division হলে parent cellটোৱে দুটা cell produce কৰে আৰু প্ৰত্যেকটো cellতে same number of chromosomes থাকে as per the parent cell. Right? But in case of meiotic division, parent cellটোৱে 4টা cell produce কৰে আৰু সেই 4টা cellত same number of chromosomes as per the parent নাথাকে. তাত থাকে haploid number of chromosomes. Okay? Haploid হৈছে এটা single set of chromosomes, right? Now, আমাৰ এই pollen mother cell টো হৈছে diploid cell. So, diploid cell or haploid number to ki? N. So, age in the cell it produce hobo sarita cell. So, the N number of chromosomes thakibo. Haploid number of chromosomes. Now, a sarita cell jungita N number of chromosomes thakibo. Yotita cluster hui thake. Kute kita separate ke na thake cluster hui thake. Our most common cluster to hoise A2. এটা সেল পিছফালে থাকিব posterior, বাকি তিনটা সেল আগফালে থাকে. এটো most common shape, cluster shape to, এটো most common আৰু ইয়াক আমি নাম দিয়া গৈছে ইয়াক microspore tetrad. Tetrad কেলে? Because 4টা structure involve হৈ আছে. But sorry, 4টা cell involve হোৱাৰ কাৰণে. Group of 4 tetrad বুলি কয়. Now, here the 4টা cell involved হোৱাৰ কাৰণে microspore tetrad বুলি কয়. Correct? Now, এইটো most common. Flowering plants of এইটো cluster meiotic division হয় এনেকে mostly cluster টো পোৱা যায়. বেলেগ ধৰণৰ shape থাকে. সেইবোৰ shape class 12 ৰ textbookত mention নাই. সেইকাৰণে মই ইয়াত কোৱা নাই. But for clarification, কেতিয়াবা cluster টো এনেকেও থাকে. য'ত 4টা cell frontৰ পৰা দেখা পোৱা যায়. আৰু দুটা আছে, but confusion create নকৰো. Microspore tetrad টো যোনটো textbookত আছে সেইটোৱে মই দেখাইছো. Now, ইয়াত প্ৰত্যেকটো নিউক্লিয়াৰে থাকিব N haploid number of chromosomes. Correct? Now, after some time, a cluster to a microspore tetrad to dehydrate ho jay. Dehydrate ho jay aru sub cells monot rakhiba eta cell pisphale ase aru ei 4টা cell separate ho jay aru separate hoy individually behave koribole loy. Individually behave koribole আৰু এই প্ৰত্যেকটো স্ট্ৰাকচাৰকে মাইক্ৰোস্পোৰ বুলি কয়. প্ৰত্যেকটো স্ট্ৰাকচাৰকে মাইক্ৰোস্পোৰ বুলি কয়. মাইক্ৰোস্পোৰ. ওকে? সো আমি দেখিলো যে এটা pollen mother cellৰ পৰা এটা meiotic division হয়. 4টা cell produce হয়. 4টা cell এটা clusterত থাকে. সেই clusterটোত এটা cell পিছফালে থাকে. 3টা আগফালে থাকে আৰু সেই ক্লাষ্টাৰটোক মাইক্ৰোস্পোৰ টেট্ৰাড বুলি কয়. আৰু সেই টেট্ৰাডটো ডিহাইড্ৰেট হৈ 4টা সেল সেপাৰেট হৈ যায় after some time. আৰু সেই প্ৰত্যেকটো ইন্ডিভিজুৱেল সেলকে মাইক্ৰোস্পোৰ বুলি কয়. আৰু এই প্ৰসেসটো যে এটা পোলেন মাদাৰ সেলৰ পৰা এটা মাইক্ৰোস্পোৰ হোৱাৰ প্ৰসেসটোকে আমি মাইক্ৰোস্পোৰোজেনেসিস বুলি কওঁ. এই প্ৰসেসটো this process. Right? Pollen mother cellor পৰা যে মাইক্ৰোস্পোৰ যে হৈছে এই প্ৰসেসটোকে আমি মাইক্ৰোস্পোৰোজেনেসিস বুলি কওঁ. মই ইয়াতে অলপ ৰাপ কৰি দিছো. ওকে? Sporogenesis.
যেতিয়া মাইক্ৰোস্পঞ্জিয়ামটো ডাঙৰ হৈ যায় সেলছখিনি ফ্ৰীলি অকুপাইড হৈ যায় স্পঞ্জিয়াম টিস্যুখিনি আৰু প্ৰত্যেকটো সেলেই পোলেন মাদাৰ সেল হিচাপে বিহেভ কৰে মাদাৰ সেল হিচাপে বিহেভ কৰে আৰু এই পোলেন মাদাৰ সেল বিলাকে কি কৰে ক্লাস্টাৰ প্ৰডিউস কৰে ধেৰ মাইক্ৰোস্পোৰ টেট্ৰা প্ৰডিউস কৰে ৰাইট So, egita hoise microspore tetrad aru ei microspore tetrad bilak dissociate hoi jay dehydrate hoi jay aru prottek tue aru the prottek tu tetrad dissociate hoi jay dehydrate hoi jay aru prottek tu cell microspore hisabe behave kore now ei microspore tu e pollen granule develop hobo jonti ami next video sam right আৰু এটো বুজাবৰ কাৰণে এটা সাৰ্কুলাৰ স্ট্ৰাকচাৰ দেখাই আছে দেই কিন্তু সব স্টেজবিলাকে এটা সেলত হৈ থাকে ইয়াত জাস্ট ক্লিয়াৰ পিকচাৰটো হ'বৰ কাৰণে মই প্ৰত্যেকটো স্টেজ বেলেগ স্টেজত দেখাই আছো পোলেন গ্ৰেইনটো ফাইনালি যোনটো ডেভেলপ হ'ব সেইটো মই ইয়াত দেখাম ক্লিয়াৰ সো আজিৰ আমাৰ টপিক ইমানেই Before leaving, মই সবকে ৰিকুৱেষ্ট কৰিছো মোৰ ভিডিঅ'টো লাইক কৰিবৰ কাৰণে আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব Thank you.